নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ফাইনালি সিআৰপিএফ পাৰামেডিকেল ষ্টাফ 2020 যি ভেকেন্সি ওলাইছে তাৰ ফাইনাল ৰিজাল্ট আহি গল কি পোষ্টৰ ৰিজাল্ট আহিলে কোন সকলৰ ফাইনাল ৰিজাল্ট আহিছে ফুল ডিটেইলি আলোচনা কৰিম আপোনালোকে যদি এপ্লাই কৰিছিলে তেন্তে ভিডিওটো হেকলৈকে চাব আৰু যদিও এপ্লাই কৰা নাই তেন্তে আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিব আমাৰ অসমৰো যেহেতু যথেষ্ট ল'ৰা ছোৱালী এইখিনি পোষ্টত এপ্লাই কৰি থৈছিলে পোষ্টখিনি বহুত দিনতে ফিজিক্যাল হৈ গল অফলাইনত এপ্লাই হৈছিলে বহুতে খবৰে নাপায় আৰু কিছুমানে হয়তো এক্সাম কোৱালিফাই কৰি টেষ্ট আৰু মেডিকেল দিবলৈ গৈছিলে কিন্তু এইখিনি ট্ৰেডমেনৰ পোষ্ট ইমান পপুলাৰ নহয় যেটো অফলাইনত হৈ থাকে কামবিলাক সেইবাবে ভিডিওটো হেকলৈকে চাব আৰু আপোনাৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব ফুল ডিটেইলি আলোচনা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিওসমূহ আপলোড দিলে নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিওটো ফুল ডিটেইলি আলোচনা কৰো পোষ্টখিনি এপ্লাই হৈছিলে 2020 তে এপ্লাই হৈছিলে অফলাইনত এপ্লাই হৈছিলে সিআৰপিএফ পাৰামেডিকেল ষ্টাফৰ বুলি পোষ্ট আছিলে হেড কনষ্টেবল ভেটেৰিনেৰী মাছালচি কুক সাফাই কৰ্মচাৰী ওয়াটাৰ কেৰিয়াৰ টেবল বয় ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট আছিলে তাৰপৰা এক্সামটো আপোনাৰ 2023 আপোনাৰ মাৰ্চ মাহৰ 27-28 তাৰিখে আপোনালোকৰ কনষ্টেবলখিনি এক্সাম হৈছিলে আৰু এপ্ৰিল মে মানত আপোনালোকৰ হেড কনষ্টেবল বিলাকৰ এক্সামটো হৈছিলে ময়ো তাত ফিজিক্যাল কোৱালিফাই কৰি থৈছিলো মই যদি পাওঁ ইয়াতে ফিজিক্যাল কোৱালিফাই স্লিপটো আৰু আপোনাৰ যি ফটো ফিজিক্যাল পাস কৰা দিনা আছিলে মই ইয়াত লগাই দিছো আপোনালোকে যদি বিশ্বাস নকৰে চাই লওক এইখিনি অফলাইনত পোষ্ট আছিলে আপোনাৰ বহুতে গমেই নেপালে বহুত 789 টা পোষ্ট ওলাইছিলে আৰু যি সকলে এক্সাম পাস কৰি আপুনি টেষ্ট আৰু মেডিকেল দি থৈছিলে সেইখিনি ফাইনাল ৰিজাল্ট আহি গল মই ডেসক্ৰিপচনত ইয়াৰ ৰিজাল্ট শীটৰ যেটো ৰিজাল্ট শীটটো আহিছে পিডিএফটো দি থম আপোনালোকে গৈ চাই ল'ব তাত যদি নাম ৰোল নাম্বাৰ আৰু আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ যদি আছে তেন্তে আপোনালোকৰ চাকৰি হৈ গল এপইন্টমেন্ট ঘৰলৈ আহিব আপোনালোকৰ আৰু যদি আপোনালোকে পাসও কৰা নাছিলে যেহেতু পোষ্ট 789 টা পোষ্ট আছিলে মাত্ৰ 634 টাহে পোষ্ট সিলেকশন কৰিলে মানে লৰাই ইমান পাস কৰিব নোৱাৰিলে কনষ্টেবল আৰু কুক আৰু সাফাই কৰ্মচাৰীত সকলোখিনিয়ে ভৰ্তি যি কুকত আছিলে আপোনাৰ 116 টা মান পোষ্ট আছিলে আৰু সাফাই কৰ্মচাৰী পোষ্ট আছিলে 121 টা গুটেখিনি ফ্লাপ হৈ গল কিন্তু বহুতখিনি বাকি ভেটেৰিনেৰী মাছালচি ইত্যাদি ধৰণৰ বিভিন্ন যিখিনি পোষ্ট আছিলে এটা দেখিছে 789 টা পোষ্টৰ পৰা মাত্ৰ 634 টা ল'ৰা ছোৱালীহে পাস কৰিলে যিখিনি যিবোৰ এক্সট্ৰা সাৰ্টিফিকেট লাগে নাৰ্সিং ডিপাৰ্টমেন্টৰ আপোনাৰ ভেটেৰিনেৰী ডিপাৰ্টমেন্টৰ সেইখিনি যেহেতু সাৰ্টিফিকেট নথকাৰ কাৰণে বহুত ল'ৰা ছোৱালী আৰু অফলাইনত ওলোৱাবিলাক গম নাপায় সেইবাবে আগলৈও এনে ধৰণৰ গুৰুত্বপূৰ্ণ যিখিনি পোষ্ট থাকে সেন্ট্ৰেল লেভেলৰ চাকৰি দৰমহা পাতিও ভাল আছে ট্ৰেডমেন্ট পোষ্ট যদিও পোষ্ট কম বুলি আপোনালোকে কেতিয়াও এপ্লাই নকৰাকৈ নাথাকিব এপ্লাই কৰিবই মই ইয়াৰ যি ৰিজাল্ট শীটটো আছে পিডিএফটো মই ডেসক্ৰিপচনত দি থম আপোনালোকে তাত যদি গৈ আপোনালোকে এপ্লাই কৰিছিলে বা যদি পাস কৰি আছিলে আপোনালোকৰ নাম আৰু ৰোল নাম্বাৰ চেক কৰি ল'ব যদি আহিছে চাকৰি হৈ গল আপোনালোকৰ যদিও আপোনালোকে এপ্লাই কৰা নাছিলে আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে যেহেতু ছোৱালীও পোষ্ট আছিলে এইখিনিত আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি দিব অন্তত কথাটো গম পাব আৰু ৰিজাল্ট শীটটো চাই ল'ব আৰু কি হয় যেতিয়া অফলাইনত আজিকালি অনলাইনত লিষ্টটো দিছে কিন্তু অফলাইনত যিবিলাক কাম হৈ থাকে বহুতে গমেই নাপায় অকল অনলাইনটোৱে আশা কৰি থাকে পুলিচৰ কাৰণে অকল আশা কৰি থাকিলে নহব অসমত লাখ লাখ ল'ৰা ছোৱালী নিবনুৱা ল'ৰা ছোৱালী চেন্ট্ৰেল লেভেলত যিটা চাকৰি আছে তাত ভাল দৰমহা পাতিও পায় ট্ৰেডমেন হলো সেই পোষ্টখিনি আমি ল'বলৈ চেষ্টা কৰিব লাগে অসমৰ ল'ৰা ছোৱালীয়ে য'ত উত্তৰ প্ৰদেশ বিহাৰৰ ল'ৰা ছোৱালীবিলাকে আটাইতকৈ বেছি পোষ্টবিলাক খাই আছে সেন্ট্ৰেল লেভেলৰ যিখিনি পোষ্ট থাকে মই বাৰেপতি কৈ আছো পোষ্ট খালি থাকি যায় আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে গম নাপায় সেইবাবে এইখিনি পোষ্টত আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰিব অকল অসম চৰকাৰৰ চাকৰি কেইটালৈকে আশা কৰি নাথাকিব আপোনালোকে আৰু পাৰে যদি বেয়া নাপায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে যথেষ্ট 5000 সাবস্ক্ৰাইবাৰ ইতিমধ্যে কমপ্লিট হৈ গল আৰু মই যি হাফ মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিছিলো খন্তে সময় আজি 5 মিনিট মানৰ আগতে মই একচেপ্ট কৰিলে গুগল এডসেন্স একাউণ্টটো বহুত ধন্যবাদ সকলো ভিউৱাৰক আৰু সকলোবিলাক সাবস্ক্ৰাইবাৰক বহুত ধন্যবাদ জনাইছো যদি 10000 মান সাবস্ক্ৰাইবাৰ কৰি দিও অতি সোনকালে মই মনিটাইজেশ্যন এপ্লাই কৰিলো যথেষ্ট যেহেতু একচেপ্ট কৰিলে বহুত ধন্যবাদ আপোনালোকৰ সাপোৰ্ট আৰু আপোনালোকে সাবস্ক্ৰাইব কৰিছে ভিউ দিছে কাৰণে মই যেহেতু আপোনালোকৰ সহায় হোৱাকে ভিডিওখিনি বনাই গৈ আছো সেইবাবে বহুত ধন্যবাদ কষ্ট কৰিছো যথেষ্ট অসুবিধাৰ মাজত মই ইউটিউব চেনেলটো চলাই গৈ আছো চাকৰি হলেও নহলো আগন্তুক দিনত ভাল দৰকাৰী ভিডিওসমূহ আপোনালোকৰ কাৰণে আগবঢ়াই গৈ যাম চাকৰি বুলিয়ে নহয় বিভিন্ন ধৰণৰ জানিবলগীয়া আৰু গুৰুত্বপূৰ্ণ কথাবোৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি যাম আপোনালোকে পিডিএফটো তলত গৈ চাই ল'ব আৰু চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰিব আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সিআৰপিএফ পাৰামেডিকেল ষ্টাফ 2020 যিখিনি পোষ্ট আছিলে সাফাই কৰ্মচাৰী কুক ওয়াটাৰ কেৰিয়াৰ টেবল বয় নাৰ্সিং ডিপাৰ্টমেন্টৰ পোষ্ট আছিলে ভেটেৰিনেৰী ডিপাৰ্টমেন্টৰ আছিলে হেড কনষ্টেবল আছিলে ৰিজাল্ট আহি গল আপোনালোকে পিডিএফটো গৈ চাই ল'ব তাত চাই ল'ব 789 টা টোটেল পোষ্ট আছিলে কিন্তু 634 টা ক্যান্ডিডেটে পাস কৰিলে এইখিনি লোৱা কিছুমান পোষ্টত এপ্লাই কৰা লোৱা নোলালে বা
পৰীক্ষা দিয়া ল'ৰা নোলালে বা ফিজিকেল কোৱালিফাই নকৰিলে বা তেওঁলোকৰ চাৰ্টিফিকেট নোহোৱাৰ দুখত বা গম নোপোৱাৰ দুখত এইখিনি পোষ্ট থাকি গ'ল 150 মান পোষ্ট যথেষ্ট থাকি গ'ল সেইবাবে আগলৈও এনেধৰণৰ পোষ্টবিলাক আপোনালোকে হাতৰ পৰা এৰি নিদিব এপ্লাই কৰিব আপোনালোকৰ চাকৰি হোৱাৰ চান্স থাকিব যেটো চেণ্ট্ৰেলৰ চাকৰি দৰমহা পাতিৰ পৰা আদি কৰি সকলোখিনি ফেচিলিটি ভাল এইখিনিয়ে ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি ভিডিঅ'টো ইমানতে ৰখাইছো ধন্যবাদ